Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টোত আমি আসাম পুলিচৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ জিকে এমচিকিউ লৈ আহিছো। আজি হৈছে পাৰ্ট নম্বৰ 9। ইতিমধ্যে আমি 8টা পাৰ্ট কমপ্লিট কৰিলো। যিসকলে চোৱা নাই ডেসক্ৰিপচনত নহলে চেনেলত ভিজিট কৰি চাব পাৰে। বহুতে ইম্পৰ্টেন্ট পাৰ্ট বনোৱা আছে। সো আজিৰ ভিডিঅ'ৰ ফাৰ্স্ট কোৱেশ্চনটো আছে Which singer is also popularly known as the King of Bihu? কোনজন গায়িকাক জনপ্ৰিয়ভাৱে বিহুৰ ৰজা বুলিও জনা যায়? এইটো প্ৰশ্ন আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াতে দি আছে ভূপেন হাজৰিকা, বি আছে খগেন মহন্ত, চি আছে জুবিন গাৰ্গ এণ্ড ডি আছে জয়ন্ত হাজৰিকা। কোনটো কাৰেক্ট হ'ব কমেন্ট কৰি নিশ্চয় জনাব। সো ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো আছে Which one is the first film where Bhupen Hazarika sings as playback singer? প্ৰথমখন ছবি য'ত ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গান গায়। কোনটো হ'ব? ইয়াতে দি আছে জয়মতী, বি আছে চিৰাচন, ডি আছে চি আছে ইন্দ্ৰমালতী এণ্ড ডি আছে পিয়লি ফুকন। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি ইন্দ্ৰমালতী। ভূপেন হাজৰিকাই প্ৰথমে ইন্দ্ৰমালতীত প্লেবেক সিংগাৰ হিচাপে গান গায় আৰু কিমান চনত? 1939 চনত। ইয়াৰ পিছত আমাক সুধিছে 3 নম্বৰ প্ৰশ্নটো Who is the first recipient of অসম ৰত্ন এৱাৰ্ড? কোনজন অসম ৰত্ন বঁটাৰ প্ৰথম প্ৰাপক? অসম ৰত্ন বঁটাৰ প্ৰথম প্ৰাপক কোন হয়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই অসম ৰত্ন বঁটাৰ প্ৰথম প্ৰাপক। ইয়াৰ পিছত আমাক সুধিছে 4 নম্বৰ প্ৰশ্নটো Which Assamese poet is also known as প্ৰেম আৰু ৰদালিৰ কবি? কোনজন অসমীয়া কবি প্ৰেম আৰু ৰদালিৰ কবি বুলিও জনা যায়? ইয়াতে এ দি আছে ডিম্বেশ্বৰ নেওগ, বি আছে অমূল্য বৰুৱা, চি আছে নৱকান্ত বৰুৱা এণ্ড ডি আছে হীৰেণ ভট্টাচাৰ্য। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায় আৰু এটা নামেৰে জনা যায়, এইটো হৈছে সুগন্ধি পখিলাৰ কবি নামেৰেও জনা যায়। ইয়াৰ পিছত আমাক সুধিছে 5 নম্বৰ প্ৰশ্নটো ইন হুইচ ইয়াৰ মামণি ৰয়ছম গোস্বামী উইন দ্য জ্ঞানপীঠ এৱাৰ্ড? কোন চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰে? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি 2000 চনত। 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰে। ইয়াৰ পিছত আমাক সুধিছে 6 নম্বৰ প্ৰশ্নটো Who had written the poetry Autology অলকানন্দ? Who had written the poetry anthology অলকানন্দ? অলকানন্দ কবিতা সংকলন কোনে লিখিছিল? অলকানন্দ কবিতা সংকলন কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ নলিনীবালা দেৱী। নলিনীবালা দেৱীয়ে অলকানন্দ কবিতা সংকলনখন লিখিছিল। ইয়াৰ পিছত আমাক সুধিছে 7 নম্বৰ প্ৰশ্নটো Who was the first editor of the Assamese magazine জোনাকী? অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পিছত আমাক সুধিছে 8 নম্বৰ প্ৰশ্নটো ইন হুইচ ইয়াৰ Assamese magazine জোনাকী was first published? কোন চনত অসমীয়া আলোচনী জোনাকী প্ৰথম প্ৰকাশ পাইছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি 1889 চনত। 9 ফেব্ৰুৱাৰী 1889 চনত জোনাকী প্ৰথম প্ৰকাশ পাইছিল। ইয়াৰ পিছত আমাক সুধিছে 9 নম্বৰ প্ৰশ্নটো Who is also known as বিহুগী কবি? বিহুগী কবি বুলি কাক কোৱা হয়? বিহুগী কবি বুলি কাক কোৱা হয়? ৰঘুনাথ চৌধুৰী। অপশন চি হ'ব কাৰেক্ট অপশন। ৰঘুনাথ চৌধুৰীক বিহুগী কবি বুলি জনা যায়। ইয়াৰ পিছত আমাক সুধিছে 10 নম্বৰ প্ৰশ্নটো The first Assamese romantic poem বনকুঁৱৰী was written by প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰীৰ লেখক কোন? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পিছত আমাক সুধিছে 11 নম্বৰ প্ৰশ্নটো Who was the first secretary of the অসমীয়া ভাষা উন্নতি সাধনী সভা? অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি শিৱৰাম শৰ্মা বৰদলৈ। ইয়াৰ পিছত আমাক সুধিছে
12 নম্বৰ প্ৰশ্নটো The first modern Assamese theatre hall Ban Theatre established at Tezpur in the year কোন চনত তেজপুৰত প্ৰথম আধুনিক অসমীয়া থিয়েটাৰ বান থিয়েটাৰ স্থাপন কৰা হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1906 চনত ইয়াৰ পিছত আমাক সুধিছে 13 নম্বৰ প্ৰশ্নটো Which Assamese writer is also known as বকুল বনৰ কবি কোনজন অসমীয়া লেখকক বকুল বনৰ কবি বুলি কোৱা হয় কোনজন অসমীয়া লেখকক বকুল বনৰ কবি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি আনন্দ চন্দ্ৰ বৰুৱা ইয়াৰ পিছত আমাক সুধিছে 14 নম্বৰ প্ৰশ্নটো Who had written the book named প্ৰহ্লাদ চৰিত্ৰ কোনে প্ৰহ্লাদ চৰিত্ৰ নামৰ কিতাপখন লিখিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ কিতাপখন লিখিছে ইয়াৰ পিছত আমাক সুধিছে 15 নম্বৰ প্ৰশ্নটো Which Assamese poet had translated Valmiki Ramayana into Assamese verse সত্যকান্ত ৰামায়ণ কোনজন অসমীয়া কবিয়ে বাল্মীকি ৰামায়ণক অসমীয়া পদ সত্যকান্ত ৰামায়ণলৈ অনুবাদ কৰিছিল ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণক সত্যকান্ত ৰামায়ণলৈ অনুবাদ কৰিছিল ইয়াৰ পিছত আমাক সুধিছে 16 নম্বৰ প্ৰশ্নটো The Assam silk industry is mainly centered in অসম ৰেচম উদ্যোগটো মূলতঃ ক'ত কেন্দ্ৰ কৰি লোৱা হৈছে এটা এ দি আছে হাজো বি আছে ৰঙিয়া চি আছে ভট্টদ্ৰৱা ডি আছে শুৱালকুছি ইয়াৰ কাৰেক্ট অপশ্যনটো অপশ্যন ডি শুৱালকুছি ইয়াৰ পিছত আমাক সুধিছে 17 নম্বৰ প্ৰশ্নটো শংকৰদেৱ had established the first নামঘৰ at শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি বৰদোৱা যিটো নেকি নগাঁও ডিষ্ট্ৰিক্টত ইয়াৰ পিছত আমাক সুধিছে 18 নম্বৰ প্ৰশ্নটো Who had established the বৰপেটা সত্ৰ in বৰপেটা কোনে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি মাধৱদেৱ শ্ৰী মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছত আমাক সুধিছে 19 নম্বৰ প্ৰশ্নটো Who had established the বৰ্মন dynasty in Assam কোনে অসমত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল এতে এ দি আছে পুষ্য বৰ্মন বি আছে সমুদ্ৰ বৰ্মন চি আছে মহেন্দ্ৰ বৰ্মন ডি আছে বুদ্ধি বৰ্মন ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল অসমত ইয়াৰ পিছত আমাক সুধিছে 20 নম্বৰ প্ৰশ্নটো Which স্বৰ্গদেউ shifted the capital of the Ahom kingdom from Gurgaon to Rangpur কোনজন স্বৰ্গদেউ আহোম ৰজাই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ৰুদ্ৰ সিংহই ইয়াৰ পিছত আমাক সুধিছে 21 নম্বৰ প্ৰশ্নটো Which Ahom king is also known as বামুণী কোঁৱৰ কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলিও কোৱা হয় ইয়াতে অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি চুডাংফা নামৰ আহোম ৰজাক বামুণী কোঁৱৰ বুলিও কোৱা হয় ইয়াৰ পিছত আমাক সুধিছে 22 নম্বৰ প্ৰশ্নটো Who had discovered tea plant in Assam in the year 1823 কোনে 1823 চনত অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ৰবাৰ্ট ক্ৰজে 1823 চনত অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছত আমাক সুধিছে 23 নম্বৰ প্ৰশ্নটো Who had conferred গোপীনাথ বৰদলৈ with the title লোকপ্ৰিয় কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ জয়ৰাম দাস দৌলত ৰাম ইয়াৰ পিছত আমাক সুধিছে 24 নম্বৰ প্ৰশ্নটো Which one is the second most populous city in Assam কোনখন অসমৰ দ্বিতীয় জনবহুল চহৰ ইয়াতে যোৰহাট দি আছে ডিব্ৰুগড় দি আছে নগাঁও আৰু শিলচৰ ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি শিলচৰ হৈছে অসমৰ দ্বিতীয় জনবহুল চহৰ ইয়াৰ পিছত আমাক সুধিছে 25 নম্বৰ প্ৰশ্নটো আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন Which one is not a administrative district of Barak Valley in Assam কোনখন অসমৰ বৰাক উপত্যকাৰ প্ৰশাসনিক জিলা নহয়
বৰাক উপত্যকাৰ জিলা কেইখন আছে? তিনিখন আমি জানো। কোনটো হ'ব? কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। আৰু ডিমা হাছাওতো নহয়, গতিকে ডিমা হাছাও হ'ব ইয়াৰ কাৰেক্ট অপশ্যন। ডিমা হাছাও অসমৰ বৰাক উপত্যকাৰ প্ৰশাসনিক জিলা নহয়। চ' আজিলৈকে ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংকছ ফৰ ৱাচিং।